দুলিয়াজানত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইলত নিয়োজিত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ। অইল কৰ্তৃপক্ষই দৈনিক মাত্ৰ 100 টকাৰ মজুৰি প্ৰদান কৰি অহাৰ অভিযোগ তুলিছে আৰু সেই অভিযোগতে প্ৰতিবাদত নামি পৰিছে সুৰক্ষা কৰ্মী। বহুবাৰ মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰি অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী জোৱান। দাবী কাৰ্যকৰী নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। আমি কৈ আহিছো যে সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তেলখাত, বিভিন্ন জংচন, পাইপলাইন, ইনডাইৰেক্ট হিটাৰ ইত্যাদিত আমাৰ এই অইল ক্ষতিগ্ৰস্ত থলুৱা নিবনুৱাসকলে অৰ্থাৎ সেই লোকেশ্যনবিলাকৰ সমীপৱৰ্তী থলুৱা নিবনুৱাসকলে আজি সুদীৰ্ঘ 20 পৰা 24 বছৰ ধৰি সুৰক্ষা প্ৰদান কৰি আহিছে। কিন্তু অতি পৰিতাপৰ আৰু লজ্জাজনক বিষয়, মানৱীয়তাবোধৰ খৰ্ব কৰাৰ যিটো বিষয় যে এই সুৰক্ষা কৰ্মীসকলক অইল ইণ্ডিয়া লিমিটেডে ভিডিবিৰ নাম দি তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। আৰু ভিডিবিৰ নাম দি এই সুৰক্ষা কৰ্মীসকলক অইল ইণ্ডিয়া লিমিটেডে দৈনিক মাত্ৰ যিসকল 24 ঘণ্টা কৰ্তব্য পালন কৰে, এই 24 ঘণ্টা কৰ্তব্য পালন কৰা কৰ্মীসকলক অইল ইণ্ডিয়া লিমিটেডে দৈনিক মাত্ৰ আজি আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত 100 টকাকৈ মজুৰি প্ৰদান কৰি আহিছে। ইয়াৰ বিৰুদ্ধে আমি কষ্টৰ অনুপাতে, কৰ্তব্যৰ অনুপাতে, দায়িত্বৰ অনুপাতে যিহেতু আমি অইলৰ 4 সীমাৰ ভিতৰত থাকি আমি সুৰক্ষা প্ৰদান কৰি আহিছো, গতিকে আমাৰ কৰ্তব্যৰ অনুপাতে আমি বাৰে বাৰে অইল ইণ্ডিয়া লিমিটেডক আমি উচিত মূল্য বিচাৰিছো। কিন্তু প্ৰতিবাৰে অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে ভিডিবিৰ নীতি নিয়ম দোহাই দিয়ে আমাক উচিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ কৌশল অৱলম্বন কৰি আহিছে। গতিকে আমি ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। তৎসত্বেও অইল ইণ্ডিয়া লিমিটেডে এই সুৰক্ষা কৰ্মীসকলক যিটো মানৱীয়তাৰ যিটো দৃষ্টিভংগী, মানৱীয়তাৰ দৃষ্টিভংগী দিয়াৰ আজি তাৰিখলৈকে পৰিলক্ষিত নহল, যাৰ কাৰণে আজি আমি পুনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন, বিভিন্ন সচেতন নাগৰিক আৰু প্ৰতিগৰাকী সুৰক্ষা কৰ্মীৰ উদ্যোগত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো।